বহুতৰ দেখিছে বা ইউটিউবত, কিন্তু কোনো আপোনাৰ জালি নিদিয়ে, আপোনাৰ জাষ্ট এনেই 2ডাল বা 3ডাল পাৰি দিয়ে। চাব পাৰে এইটো কেমিকেল, আমি কেমিকেল ইউজ কৰোঁ, আপোনাৰ প্ৰায় আমি কেমিকেল দিয়ে থাকোঁ, কাৰণ কেমিকেলটো দিলে চাব পাৰে আপোনালোকে হেলাই বস্তুটো কম হয় আৰু এটা ষ্ট্ৰেন আহে যোনটো আপোনাৰ বাউণ্ডেৰী ৱাল বা খুঁটাত আৰু ইটাত। আৰু এই চিমেণ্টখিনি চাব পাৰে, মই আপোনাৰ যিমান চিমেণ্ট ইউজ কৰিছোঁ আজিলৈকে ষ্টাৰ চিমেণ্টেই ইউজ কৰিছোঁ। খুঁটা আপোনাৰ জালি দিয়াৰ কথা কৈছিলে, এইবিলাক চাওক এই খুঁটাটো মই বেলেগ ধৰণৰ বনাওঁ, তো চাব পাৰে আপোনালোকে এইটো এইচ টাইপৰ বনোৱা হয়, যিহেতু 6 mm। আৰু আপোনাৰ ঘৰৰ খুঁটা বনালে আমি আপোনাৰ 10 mm ৰড ইউজ কৰোঁ বা 8 mm ইউজ কৰোঁ আমি কিছুমান ক্ষেত্ৰত, যে কিছুমানৰ মানুহে কয় মোক এনেকুৱা ধৰণৰ ৰড ইউজ কৰি দিয়া, বোলে কামটো ভাল হ'ব, যোনে যেনেকুৱা ধৰণৰ বিচাৰে। কিন্তু আমাৰ ধৰক এইটো 6 mm পাই ইউজ কৰোঁ, কিন্তু খুঁটাত আপোনাৰ 8 mm বা 10 mm আমি ইউজ কৰোঁ 12 ফুটৰ খুঁটাত, যোনটো আমি ৰেডিমেড ঘৰ বনাইছোঁ। আৰু এই ৰিংটোৰ কথা কৈছিলোঁ আপোনালোকক, এই ৰিংটো চাব পাৰে, এইটো বেলেগ ধৰণৰ বনোৱা হয় আপোনালোকে, বেছি মজবুত কৰে। এইটো আপোনাৰ মজবুত কৰে। আপোনাৰ বহুতে দেখিছে যে পাৰি দিয়ে এনেকুৱাকৈ, তেনেস্থলত এনেকুৱা